ৰাজ্যৰ ছাত্ৰ সমাজক লক্ষ্য কৰি চৰকাৰৰ আন এক অভিলাষী আঁচনি নিযুত মইনাৰ পাছত শুভাৰম্ভ হ'ল নিযুত বাবু আঁচনি। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাহিৰে স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰসকলক সামৰি লোৱা হৈছে এই অভিলাষী আঁচনিত। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰসকলক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায় হোৱাকৈ প্ৰথম বৰ্ষত মুঠ ৪৭,৩৯৫ গৰাকী ছাত্ৰক নিযুত বাবু আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। বৃহস্পতিবাৰে নিযুত বাবু আঁচনি শুভাৰম্ভ কৰি এই ঘোষণা মুখ্যমন্ত্ৰীৰ। এই আঁচনিৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত যিসকল ষ্টুডেণ্টে ডিগ্ৰী নামভৰ্তি কৰিব বা এই বছৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি তেওঁলোকে মাহত ১,০০০ টকাকৈ লাভ কৰিব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িব তেওঁলোকে মাহত ২,০০০ টকা লাভ কৰিব। এই আঁচনিৰ জৰিয়তে স্নাতক পৰ্যায়ৰ ছাত্ৰসকলক প্ৰতিমাহে ১,০০০ টকাকৈ, স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰসকলক প্ৰতিমাহে ২,০০০ টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ অধীনত বছৰি ১০ মাহৰ বাবে এই সুবিধা লাভ কৰিব ছাত্ৰ সমাজে। মহানগৰৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই আঁচনি শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত লগতে ক'লে, যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় ৪ লাখ টকাৰ তলত হ'ব লাগিব। আজি আমাৰ অসমৰ বহুত ছাত্ৰসকলে এই নিযুত বাবু আঁচনি লাভ কৰিছে। নিযুত মইনা আঁচনিৰ সফলতাৰ বাবেই নিযুত বাবু আঁচনিৰো দাবী আহিছিল। ইফালে অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে উদ্যোগ প্ৰযুক্তি 4.0 প্ৰযুক্তি কেন্দ্ৰসমূহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি উদ্বোধন কৰে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত বিগত বৰ্ষত উত্তীৰ্ণ ৪৮,৩১৯ গৰাকী স্নাতক শিক্ষাৰ্থীয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰ অৰ্থাৎ DBT ব্যৱস্থাৰ মাধ্যমেৰে প্ৰতিমাহে ২৫০০ টকাকৈ লাভ কৰিব। তাৰোপৰি মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত ১৩ গৰাকী দিব্যাংগ গৱেষকসহ মুঠ ২,১১২ গৰাকী গৱেষকক DBTৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে। পূৰ্ণকালীন PhD গৱেষকসকলে ২৫,০০০ টকা আৰু দিব্যাংগ গৱেষকসকলে ৪০,০০০ টকাকৈ লাভ কৰিব চৰকাৰৰ পৰা। সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে, কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে, কোনোবাই আনপ্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে মাজত তেওঁলোকে ১-২ বছৰ সংগ্ৰাম কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে সেইবাবে আমি তেওঁলোকক মাহত ২,৫০০ টকা কৰি দিম ১২ মাহৰ বাবে। আজি এই আঁচনিটোৰো আৰম্ভণি হ'ল। PhD স্কলাৰসমূহক ২৫,০০০কৈ টকা এককালীন এটা সাহায্য দিছোঁ। যদি কোনোবা বিশেষভাৱে সক্ষম PhD স্কলাৰ আছে তেওঁলোকক আমি ৪০,০০০ টকাৰ এককালীন সাহায্য দিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰা এই আঁচনিৰ ধন লাভ কৰাত উৎফুল্লিত শিক্ষাৰ্থীসকল। সহায় মানে আমাৰ বহুত বিশেষ ধৰণৰ সহায় হ'ব, পঢ়াৰ ক্ষেত্ৰত হ'ব বা কিছুমান আমাৰ মানে সা সুবিধাৰ কাৰণে হ'ব সহায়টো। আমাক যদিহে প্ৰয়োজন হয় ছোৱালী হিচাপত বহুত বস্তুত মানে সেনেকৈ ধৰক সহায় হ'ব। তাকে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই ক'ম যে আমাৰ কাৰণে যিখিনি কৰিছে বহুত ভাল কাম কৰি আছে, তেখেতক মানে বহুত ধন্যবাদ। আৰু ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুমণি তালুকদাৰৰ সৈতে বিৰুৎপল খেঞ্চুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।